তো আমি এইটো টপিক কি কৰিম স্কোপ অফ এ ক্লাছ এণ্ড ইটছ মেম্বাৰ তাৰমানে কি হ'ল চ' আমি তাত আমি যে যিমানলৈকে এতিয়া ক্লাছ বনাইছিলোঁ ক্লাছখিনিত আমি কি কৰিছোঁ অবজেক্ট বনাইছোঁ অবজেক্টটো আমি কেলৈ বনাওঁ তাৰ মেম্বাৰ্ছখিনি আমি ইউজ কৰিবলৈ ঠিক আছে আমি যে ক্লাছৰ ভিতৰত অবজেক্টটো বনাওঁ মেম্বাৰ্ছখিনি ইউজ কৰিবলৈ কোনখিনি মেম্বাৰ্ছ ইউজ কৰোঁ যোনখিনি আমি পাব্লিক বুলি ডিক্লেয়াৰ কৰোঁ ঠিক আছে ইয়াত এইখিনি ডিছকাছ কৰিম যে আমি পাব্লিকখিনি কেনেকৈ ইউজ কৰিম বা প্ৰাইভেট মেম্বাৰ্ছখিনি কেনেকৈ ইউজ কৰিম ঠিক আছে চ' আমি এতিয়ালৈকে যিমান তোমাৰ প্ৰগ্ৰেম কৰিলোঁ বা যিমানখিনি ক্লাছ বনালোঁ সেই ক্লাছৰ সদায় আমি মেম্বাৰ্ছখিনি কি কৰিছোঁ পাব্লিক ইউজ কৰিছোঁ পাব্লিক ইউজ কৰিলে আমি তোমাৰ মেইন ফাংচনৰ অবজেক্ট বনাই সেই পাব্লিকখিনি আমি মানে তোমাৰ লাইক কল কৰিছোঁ বা ইউজ কৰিছোঁ ঠিক আছে চ' এতিয়ালৈকে আমি এইখিনি অকল পাব্লিক ইউজ কৰি কৰিলোঁ চ' এতিয়া এইটো এক্সাম্পলত চোৱা যে এটা ক্লাছ বনাইছোঁ ক্লাছটো নেম দিছোঁ তোমাৰ ষ্টুডেণ্ট দেন পাব্লিক তোমাৰ স্পেচিফায়াৰ দিছোঁ দেন তাত কি কৰিছোঁ তোমাৰ এটা ইণ্টিজাৰ ভেৰিয়েবল লৈছোঁ তাত ৰোল নাম্বাৰ দিছোঁ আৰু তোমাৰ এটা ফাংচন বনাইছোঁ এড বুলিকে ঠিক আছে দেন তোমাৰ ফাংচনটো তাতে ডিফাইন কৰি দিছোঁ তাৰ ভিতৰত দেন মেইন ফাংচনত কি কৈছোঁ ষ্টুডেণ্ট নামৰ ক্লাছটো দুটা অবজেক্ট বনাইছোঁ এটা S1 এটা S2 ঠিক আছে আৰু তাতে S1তে আমি কি কৰিছোঁ তাৰ ভেলু দি দিছোঁ ৰোল নম্বৰটো 4 বুলিকে আৰু S2ৰ ৰোল নম্বৰটো 5 বুলিকে আমি তাতে ডিক্লেয়াৰ কৰিছোঁ আৰু নেক্সট ফাংচনটো আমি কল কৰিছোঁ S1ত add2 আৰু S2ত add2 ঠিক আছে চ' ইয়াত কি হৈছে এক্সাম্পলটো কোৱাৰ লগে লগে ষ্টুডেণ্ট নামৰ এটা ক্লাছ বনিছে ঠিক আছে আৰু তাত তোমাৰ দুটা মেম্বাৰ্ছ আমি ইউজ কৰিছোঁ এটা হৈ গ'ল ৰোল নাম্বাৰ আৰু এটা হৈ গ'ল তোমাৰ এড ফাংচন এটা ইউজ কৰিছোঁ ঠিক আছে আৰু তাত কি কৈছোঁ দুটা অবজেক্ট লৈছোঁ S1 আৰু S2 নামৰ দুটা অবজেক্ট লৈছোঁ আৰু S1 S2 নামত কি কৈছোঁ S1ৰ ৰোল নম্বৰটো আমি 4 বুলি ডিক্লেয়াৰ কৰিছোঁ আৰু S2 ৰোল নম্বৰটো আমি 5 বুলি ডিক্লেয়াৰ কৰিছোঁ ঠিক আছে চ' আমি যেতিয়া ডিক্লেয়াৰ কৰিছোঁ যে আমি S1 4 আৰু S2 টো 5 বুলিকে কাৰণ চোৱা S1ত ৰোল নম্বৰ যেতিয়া 4 দিছোঁ তাৰমানে কি হৈছে আমাৰ ৰোল নম্বৰটো আমাৰ ৰোল নম্বৰ যোনটো ইণ্টিজাৰ ভেৰিয়েবল লৈছিলোঁ মেম্বাৰটো আমাৰ সেইটো সদায় পাব্লিকে আছে হয় না পাব্লিক বুলি ডিক্লেয়াৰ কৰাৰ কাৰণে ইয়াত নিজে লৈছে যদি সেইটো প্ৰাইভেট থকা হ'লে সেইটো আমি এনেকৈ কৰিব নোৱাৰিলোঁ হয় চ' আমি এতিয়ালৈকে যিমানখিনি প্ৰগ্ৰেম কৰিলোঁ আমিতো এনেকৈ কৰি আছোঁ পাব্লিকেলি হয় না চ' এই ফাৰ্ষ্টটো হৈ গ'লতো ইজি হয় যে পাব্লিক মেম্বাৰটো ঠিক আছে এতিয়া নেক্সটটো আহিব যদিহে আমি ইন কেছ আমাৰ মেম্বাৰটো আমাৰ যোনটো ডাটা মেম্বাৰ থাকিব সেইটো আমি যদি প্ৰাইভেট বুলি ডিক্লেয়াৰ কৰোঁ সেই প্ৰাইভেট বুলি ডিক্লেয়াৰ কৰাৰ লগে লগে আমি তাৰ সেই ডাটাটো আমি কেনেকৈ এক্সেছ কৰিম সেইটো আহিলে তোমাৰ প্ৰাইভেট ডেটা পাৰ্টত তো ইয়াত কি কৈছে প্ৰাইভেট ডেটা অফ এ ক্লাছ কেন বি এক্সেছ অনলি থ্ৰু মেম্বাৰ ফাংচন কি কৈছে প্ৰাইভেট ডাটা যদি আমি এক্সেছ কৰিবলৈ হয় আমি কি থ্ৰু দি পাৰিম মেম্বাৰ ফাংচনৰ থ্ৰু দি পাৰিম অফ ডেট ক্লাছ আমি যে ক্লাছত তোমাৰ দুটা মেম্বাৰ ডিক্লেয়াৰ কৰোঁ ন এটা ক্লাছ এটা মেম্বাৰ ফাংচন ঠিক আছে চ' আমি যদি ক্লাছটো যদি তোমাৰ কি কৰোঁ ক্লাছৰ ভিতৰত যদি তোমাৰ ডেটা মেম্বাৰটো আমি যদি প্ৰাইভেটলি ডিক্লেয়াৰ কৰোঁ সেই ডেটা মেম্বাৰটোৰ আমি তাৰ ডেটাছখিনি ইউজ কৰিবলৈ হ'লে বা এক্সেছ কৰিবলৈ আমি কি সেই তাৰ ক'ত ডিক্লেয়াৰ কৰিব লাগিব তাৰ ডেটাছখিনি মেম্বাৰ ফাংচনত ডিক্লেয়াৰ কৰিব লাগিব ঠিক আছে চ' ইয়াতে এক্সাম্পল হৈছে কি হৈছে ছেইম এক্সাম্পল চোৱা ষ্টুডেণ্ট বনাইছোঁ এটা ক্লাছ নেম দেন তোমাৰ ৰোল নম্বৰ দিছোঁ প্ৰাইভেট বুলিকে ঠিক আছে আগৰটোত আমি পাব্লিক দিছোঁ এতিয়া প্ৰাইভেট বুলি দিছোঁ দেন তোমাৰ ফাংচন দিছোঁ তোমাৰ এড নামৰ ফাংচন হৈছে ফাংচনটো আমি যদি প্ৰাইভেট কৰি দিওঁ আমি কল কেনেকৈ কৰিম কিছুমান চব ফাংচনটো সদায় আমাৰ পাব্লিকে থাকিব ঠিক আছে দেন ফাংচনৰ বডি পাৰ্ট দিছোঁ দেন ক্লাছটো ক্ল'জ কৰিছোঁ দেন চিম্পলি মেইন ফাংচন বনাইছোঁ ইণ্ট মেইন দেন তাত তোমাৰ ষ্টুডেণ্ট নামৰ ক্লাছটোৰ এটা অবজেক্ট বনাইছোঁ S1 আৰু তাত দিছোঁ S1 ডট ৰোল নম্বৰ ইকুৱেল টু 4 তাৰমানে কি হৈছে S1 যোনটো ৰোল মানে ষ্টুডেণ্ট হ'ব তাৰ ৰোল নম্বৰটো 4 হ'ব দেন তোমাৰ আমি ফাংচনটো কল কৰিছোঁ ঠিক আছে চ' নৰ্মেলি এটা প্ৰগ্ৰেমিং লিখিছোঁ আৰু কি কৰিছোঁ আমি ক্লাছৰ সেই অবজেক্ট মানে যোনটো মেম্বাৰ আছে আমাৰ ক্লাছ মেম্বাৰ আছে ডেটা মেম্বাৰ ৰোল নম্বৰটো আমি এক্সেছ কৰিছোঁ ক'ত তোমাৰ অবজেক্টৰ থ্ৰু দি মেইন ক্লাছত ঠিক আছে কিন্তু ইয়াত আমাৰ ভুলটো ক'ত এইটো চোৱা আমাৰ ভুলটো ক'ত হ'ব ইয়াত যে আমিনো ক'তে কাৰেক্টলি কৈছোঁ ন যে লাইক ক্লাছৰ বাহিৰত যেতিয়া আমি তাৰ মেম্বাৰ্ছখিনি ইউজ কৰিম কি থ্ৰু দি ইউজ কৰিম অবজেক্টৰ থ্ৰু দি আমি অবজেক্টৰ থ্ৰু দিটো কৰিছোঁ S1 ডট ৰোল নম্বৰ ইকুৱেল টু 4 কৰিছোঁ হয় নাই তাৰ অবজেক্টটো ইউজ কৰি কিন্তু ইয়াত ভুলটো ক'ত হ'ব যে আমি ইয়াত আমাৰ যোনটো ডেটা মেম্বাৰ আছে সেই ডেটা মেম্বাৰটো আমি প্ৰাইভেট বুলি ডিক্লেয়াৰ কৰা আছে ওপৰত চোৱা যোনটো আমি ক্লাছ বনাইছোঁ তাত আমাৰ ইণ্ট ৰোল নম্বৰটো প্ৰাইভেট বুলি ডিক্লেয়াৰ কৰিছে তাৰ মানে কি হ'ব সেই ৰোল নম্বৰটো তোমাৰ অকল এই ক্লাছটোৰ ভিতৰত ষ্টুডেণ্ট নামৰ ক্লাছটোৰ ভিতৰতহে থাকিব মানে তাৰ বাহিৰত এক্সেছ কৰিব নোৱাৰে আমি জানো যে যেতিয়া আমি এটা ডেটা মেম্বাৰ হওক বা যিকোনো আমাৰ ডেটা হওক তাক যদি আমি প্ৰাইভেটলি ডিক্লেয়াৰ কৰোঁ প্ৰাইভেট বুলিকে তেতিয়া কি হ'ব আমি তাৰ ক্লাছৰ বাহিৰত আমি এক্সেছ কৰিব নোৱাৰোঁ চ' ইয়াৰো এইটোৱে হৈছে যে আমি ইণ্ট ৰোল নম্বৰটোত আমাৰ ক্লাছৰ বাহিৰত এক্সেছ কৰিব নোৱাৰে ঠিক আছে চ' এতিয়া এইটো কৰিবলৈ আমি কি কৰিব লাগিব আমি যে অবজেক্টটো ইউজ কৰিলোঁ
s1 ডট ৰোল নম্বৰ ইকুৱেল টু 4 ইয়াৰ সেই ডেটা মেম্বাৰত এইটো কি বুলি কয় ডেটা মেম্বাৰত তাৰ ডেটাটো বা ভেলুটো আমি ক'ত ডিক্লেয়াৰ কৰিব লাগিব সেই ফাংচনৰ ভিতৰত মেম্বাৰ ফাংচনৰ ভিতৰত তাৰ মানে কি হ'ব ইন্ট এড যে আছে যে ইন্ট এডত আমি যোনটো কাম দিছোঁ এডৰ ফাংচনত তাৰ লগতে আমি ডিক্লেয়াৰ কৰিব লাগিব তোমাৰ ৰোল নম্বৰ ইকুৱেল টু 4 বুলিকে ঠিক আছে তো এটা এক্সাম্পল চোৱা সো এক্সাম্পলত কি হৈছে এটা ক্লাছ বনোৱা হৈছে এৰিয়া নামত দেন তাত তোমাৰ ইনসাইড বুলিকে এটা ডেটা লোৱা হৈছে মেম্বাৰ যোনটো মই প্ৰাইভেট বুলি ডিক্লেয়াৰ কৰিছোঁ ঠিক আছে দেন পাব্লিক এটা ফাংচন ক্ৰিয়েট কৰিছোঁ গেট এৰিয়া বুলিকে আৰু ফাংচনৰ ভিতৰত আমি ৰিটাৰ্ণ কি কৰিছোঁ সেই সাইডৰ ভেলুটো ঠিক আছে তো সাইড ইনটু সাইড বুলিকে সেই সাইডৰ ভেলুটোকে আমি ৰিটাৰ্ণ কৰিছোঁ ঠিক আছে তেতিয়া মেইন ফাংচন আমি কি কৰিছোঁ চোৱা মেইন ফাংচনত আমি সেই এৰিয়াটো নামৰ এটা অবজেক্ট বনাইছোঁ ঠিক আছে কিন্তু সেই অবজেক্ট নেক্সট তাৰপিছত কি কৰিছোঁ সেই অবজেক্টটোৰ পৰা আমি ফাংচনটো কল কৰিছোঁ ঠিক আছে কিন্তু আমি সেই অবজেক্টটোত কোনো ভেলু আমি এড কৰা নাই বা কোনো ভেলু আমি পাছ কৰা নাই বা কোনো ভেলু আমি দিয়া নাই আমি কি কৰিছোঁ সেই ক্লাছটো এটা অবজেক্ট বনাইছোঁ আৰু অবজেক্টৰ থ্ৰুদি ফাংচনটো কল কৰি দিছোঁ তাৰমানে কি হৈছে ai ডট গেট এৰিয়াত গ'লে কি হ'ব সি সেই ফাংচনটো লিখি যাব আৰু ফাংচনটোত কি পাব সাইডৰ ভেলুটো পাব সাইডৰ ভেলুটো আছে আমাৰ 4 সো 4 ইনটু 4 হয় আমাৰ কি হৈ যাব আনসাৰটো আমাৰ কলে আহি যাব ইন i লে আহি যাব ঠিক আছে সো এইডোখৰ এইটো ক্লিয়াৰ হৈছে নহয় যে আমাৰ ডাটা মেম্বাৰটো পাব্লিক থাকিলে আমি কেনেকৈ এক্সেছ কৰোঁ আৰু এতিয়া প্ৰাইভেট থাকিলে আমি কেনেকৈ এক্সেছ কৰোঁ ক্লিয়াৰ হৈছে ন তো নেক্সট আমি ডিসকাস কৰিম এৰে ইন এ ক্লাছ তাৰমানে কি হ'ব আমি ক্লাছ এটাৰ ভিতৰত এৰে কেনেকৈ ইউজ কৰিম বা এৰে কেলে ইউজ কৰোঁ ঠিক আছে আৰু আমিতো জানো যে ক্লাছৰ ভিতৰত আমাৰ কি থাকে ডেটা মেম্বাৰ থাকে আৰু ডেটা ফাংচন থাকে তেনেকৈ আমি কি কৰিছোঁ এটা এক্সাম্পল লৈছোঁ ষ্টুডেণ্ট নামৰ এটা ক্লাছ বনাইছোঁ তাত তোমাৰ দুটা মেম্বাৰ দিছোঁ এটা হৈ গ'ল ৰোল নম্বৰ বুলিকে আৰু বাকীটো আমি জানো ন যে এটা ষ্টুডেণ্টৰ বা ছাবজেক্ট মানে ছাবজেক্ট কিমান থাকে খুব বেছি 4টা 5টা ছাবজেক্ট থাকে ন চ' তেনেকৈ আমি কি কৰিছোঁ ছাবজেক্টকেইটাৰ কাৰণে মাৰ্কছ 1 মাৰ্কছ 2 মাৰ্কছ 3 তেনেকৈ মানে আমি তোমাৰ ছাবজেক্টকেইটাৰ মাৰ্কছ বনাইছোঁ ঠিক আছে চ' এইটো কৰিলে কি হ'ব আমাৰ কাৰণ এইটোতো আমাৰ ক'বলৈ গ'লে আমাৰ এইটোৱে প্ৰচেছ হয় ন যে মাৰ্ক এটা ছাবজেক্টৰ কাৰণে এটা মাৰ্কছ ছেকেণ্ড ছাবজেক্টৰ কাৰণে ছেকেণ্ডৰ মাৰ্কছটো ঠিক আছে কিন্তু প্ৰগ্ৰেম থ্ৰুদি চাবলৈ গ'লে এইটো ভুল হ'ব মানে কিমান তোমাৰ লেন্দি প্ৰচেছ হ'ব চ' এইটোকে নকৰি আমি কি কৰিম ইয়াতে তোমাৰ ক্লাছত আমি এৰে ইউজ কৰিম ঠিক আছে আৰু এৰেটো আমি কেনেকৈ ডিক্লেয়াৰ কৰোঁ ফাৰ্ষ্টতে কি আছিলে যে কি কৰিম এৰেটোৰ নাম দিম দেন তোমাৰ তাৰ সাইজ ডিক্লেয়াৰ কৰিম ঠিক আছে চ' ইয়াতো তেনেকৈ কি কৰিম এটা ক্লাছ নেম ল'ম ক্লাছটো বনাম তাত তোমাৰ ডেটা মেম্বাৰ দিম এইটো এক্সাম্পলত ক'বলৈ গ'লে ষ্টুডেণ্টটো ক্লাছটোৰ নাম দিছোঁ ষ্টুডেণ্ট দেন তোমাৰ দুটা মেম্বাৰ বনাইছোঁ এটা হৈ গ'ল ৰোল নম্বৰ এটা হৈ গ'ল তোমাৰ এৰেটোৰ নাম কি আছিলে মাৰ্কছ ঠিক আছে চ' আমি এটা এক্সাম্পল চাওঁ ঠিক আছে চ' এক্সাম্পলত কি লৈছোঁ এটা ক্লাছ বনাইছোঁ ক্লাছটোৰ নাম কি দিছোঁ তোমাৰ ষ্টুডেণ্ট ঠিক আছে তাত তোমাৰ এটা ডেটা মেম্বাৰ লৈছোঁ ৰোল নম্বৰ বুলিকে আৰু এটা লৈছোঁ তোমাৰ মাৰ্কছ বুলিকে যোনটো তোমাৰ এৰে হয় মানে তাত কি হ'ব তোমাৰ 4টা ছাবজেক্টৰ মাৰ্কছ তাত তোমাৰ ষ্ট'ৰ হ'ব ঠিক আছে আৰু ইয়াত কোনো এক্সেছ স্পেচিফাই আমি ইউজ কৰা নাই তাৰ মানে কি হ'ব আমাৰ এই দুটা ডেটা মেম্বাৰ তোমাৰ আমাৰ প্ৰাইভেট থাকিব তোমাৰ ইন ৰোল নম্বৰটো আৰু ইন মাৰ্কছটো মানে তোমাৰ এৰেটো আৰু তোমাৰ ডেটাটো তোমাৰ কি থাকিব প্ৰাইভেট থাকিব বাই ডিফল্ট দেই নেক্সট তোমাৰ ফাংচন বনাইছোঁ ফাংচন দুটা বনাইছোঁ এটা হ'ল গেট ডাটা কেলৈ বনাইছোঁ আমি মানে লাইক ডেটাছখিনি কালেক্ট কৰিবলৈ আৰু নেক্সট তোমাৰ বনাইছোঁ TOT মাৰ্ক মানে টোটেল মাৰ্ক বনাইছোঁ যে সেই মাৰ্কছখিনি কি হ'ব টোটেল কৰিম ঠিক আছে তাৰপিছত আমি ক্লাছটো ক্লোজ কৰিছোঁ এতিয়া চোৱা আমি ক্লাছটোৰ ভিতৰত ডেটা মেম্বাৰ দিলোঁ মেম্বাৰ ফাংচনো দি দিলোঁ কিন্তু ফাংচনকেইটাৰ আমি ডেফিনেশ্যন দিয়া নাই ফাংচনকেইটা আমি অকল ডিক্লেৰেশ্যনহে কৰিছোঁ জাষ্ট মানে ফাংচনকেইটা অকল নামটো আমি জাষ্ট ডিক্লেয়াৰ কৰিছোঁ ফাংচনটোৱে কি কৰিব তাকে ডিক্লেয়াৰ কৰা নাই এতিয়া ফাংচনটোৱে কি কৰিব সেইটো আমি ক্লাছৰ বাহিৰত ডিক্লেয়াৰ কৰিছোঁ চোৱা আৰু ক্লাছৰ বাহিৰত আমি ফাংচনটো কেনেকৈ ডিফাইন কৰিব লাগে সেইটো আমি অলৰেডি ডিছকাছ কৰি থৈছোঁ হয় নাই তো কি কৰিব লাগে ৰিটাৰ্ণ টাইপ ক্লাছ নেম তাৰপিছত স্কোপ ৰেজুলেশ্যন অপাৰেটৰ ফাংচন নেম ঠিক আছে চ' ইয়াতো তেনেকৈ কৰিলোঁ ভইড দেন ষ্টুডেণ্ট স্কোপ ৰেজুলেশ্যন অপাৰেটৰ দেন ফাংচন নেম গেট ডাটা ঠিক আছে তো তাৰ ভিতৰত আমি কি কৰিছোঁ একদম ষ্টাৰ্টিঙত আমি কি কৰিছোঁ এণ্টাৰ দ্য ৰোল নম্বৰ বুলি এটা প্ৰিণ্ট আউট দিছোঁ দেই তাৰপিছত ৰোল নম্বৰটো তোমাৰ ইনপুট লৈছোঁ চিনৰ থ্ৰুদি দেন এটা ফৰ লুপ চলাইছোঁ ঠিক আছে ফৰ লুপটো ক'ৰ পৰা চলাইছোঁ i = 0ৰ পৰা ক'লৈকে 4লৈকে তো 0 1 2 3লৈকে আমাৰ তোমাৰ লুপটো চলিব ঠিক আছে দেন কি কৰিছোঁ সেই লুপটোৰ ভিতৰত আমি তোমাৰ এটা চি আউট দিছোঁ এণ্টাৰ মাৰ্কছ ইন ছাবজেক্ট বুলিকে তো ছাবজেক্টৰ থ্ৰুদি তোমাৰ এটা মাৰ্কছ সোমাই যাব দেন মাৰ্কছত আমি তোমাৰ ডাটাছখিনি ভৰাই লৈছোঁ তোমাৰ 0 1 2 3 4 মাৰ্কছ নম্বৰ 1 মাৰ্কছ নম্বৰ 2 তেনেকৈ তোমাৰ আহি যাব ছাইডত চোৱা আউটপুটখিনিও ডিছপ্লে হৈ আছে ঠিক আছে ন চ' নেক্সট আমি আৰু এটা ফাংচন লৈছিলোঁ টোটেল মাৰ্কছ বুলিকে চ' সেইটোকো আমি এতিয়া নেক্সট ডিফাইন কৰিছোঁ কি বুলিকে ছেইম তেনেকৈ ৰিটাৰ্ণ টাইপ দেন ক্লাছ নেম স্কোপ ৰেজুলেশ্যন দেন ফাংচন নেম ঠিক আছে চ' ভইড ষ্টুডেণ্ট স্কোপ ৰেজুলেশ্যন টোটেল মাৰ্ক দেন তাত আমি কি কৰিছোঁ
টোটেলটো আমি 0 বুলি ইনিচিয়েলাইজ কৰি লৈছোঁ ফাৰ্ষ্টত দেন এটা ফৰ লুপ চলাইছোঁ সেম 0 পৰা 4 লৈকে যাব তাত কি কৰিছোঁ আমি টোটেলটোক আমি কি কৰিছোঁ টোটেল যিমান হ'ব আমি তোমাৰ সেই মাৰ্কছৰ লগত প্লাছ কৰিছোঁ তাৰমানে কি হৈছে টোটেল ইকুৱেল টু টোটেল প্লাছ মাৰ্কছ যিমানখিনি আছে চ' টোটেলটো আমাৰ অলৰেডি 0 দেন মাৰ্কছটো আমাৰ আগৰ ফাংচনটোত তোমাৰ ইনপুট হৈ গৈছিলে চ' টোটেলটো কি হ'ব সেই মাৰ্কছখিনিৰ লগত এড হ'ব দেন তোমাৰ সেই টোটেলটো আমি জাষ্ট খালি প্ৰিণ্ট আউট কৰি দিছোঁ অ'কে মানে চি আউট কৰি দিছোঁ দেন মেইন ফাংচনত কি কৰিছোঁ চোৱা মেইন ফাংচন আমি কি কৰিছোঁ সেই ক্লাছটো আমাৰ ক্লাছৰ নেম কি আছিলে ষ্টুডেণ্টৰ এটা অবজেক্ট বনাইছোঁ STU বুলিকে দেন সেই অবজেক্টটোৰ থ্ৰু দি আমি তোমাৰ দুটা ফাংচনকে কল কৰিছোঁ STU.getData STU.totalData ঠিক আছে চ' ইয়াত কোনটো ফাংচনক কল কৰিছে গম পাইছে নহয় চ' এইটো এবাৰ প্ৰেক্টিকেল এবাৰ কৰিও চাবা ঠিক আছে